এজন ব্যক্তিৰ আচৰণতে পোৱা যায় পৰিচয়। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, মোৰ নাম কি, মোৰ কিমান ধন সম্পত্তি টকা পইচা আছে সেইটো গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ হয় মোৰ আচৰণ কেনেকুৱা, মোৰ ব্যৱহাৰ কেনেকুৱা, হয়নে বন্ধুসকল? মানুহে মোক নামৰ দ্বাৰা মোক চিনি নাপায়। মোৰ নাম কি সেইটো মানুহৰ দৰকাৰ নাই, মানুহৰ আৱশ্যক নহয়, হয়নে? মোৰ কিমান টকা পইচা আছে, কিমান ধন সম্পত্তি আছে সেইটোও মানুহৰ দৰকাৰ নাই, সেইটোও মানুহৰ আৱশ্যক নাই। কিন্তু মানুহে কি চায়? মানুহে বিচাৰে, মানুহে চায় এটা বস্তু, মোৰ আচৰণ কেনেকুৱা, মোৰ ব্যৱহাৰ কেনেকুৱা। আৰু সেই মোৰ আচৰণ, মোৰ ব্যৱহাৰতে নিৰ্ভৰ কৰে মোৰ পৰিচয় কি হ'ব, মোৰ ব্যক্তিত্ব কি হ'ব। গতিকে বন্ধুসকল, আমি যেতিয়া মানুহৰ লগত কথা পাতোঁ, আমি কেনেকুৱা ধৰণৰ শব্দ বাক্য ব্যৱহাৰ কৰোঁ সেইটোতে নিৰ্ভৰ কৰিব মোৰ আচৰণ কেনেকুৱা, মোৰ ব্যৱহাৰ কেনেকুৱা, মই কেনেকুৱা ধৰণৰ কথা কৈছোঁ, কেনেকৈ ধৰণে কথা পাতিছোঁ, হয়নে? সেইটোত নিৰ্ভৰ কৰিব মোৰ আচৰণ কেনেকুৱা হ'ব, মোৰ ব্যৱহাৰ কেনেকুৱা। আৰু সেই আচৰণ, সেই ব্যৱহাৰে মোৰ পৰিচয় হ'ব, মোৰ ব্যক্তিত্ব হ'ব, হয়নে? তো আমি যেতিয়া ফেচবুক, ইউটিউবত মন্তব্য দিওঁ, কমেণ্ট কৰোঁ, সেই তেতিয়া কেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিছোঁ, সেই মন্তব্য দিওঁতে কেনেকুৱা ধৰণৰ শব্দ বাক্য ব্যৱহাৰ কৰিছোঁ, হয়নে? সেইটোত নিৰ্ভৰ কৰিব মোৰ আচৰণ কেনেকুৱা, মোৰ ব্যৱহাৰ কেনেকুৱা, হয়নে? সদায় মানুহে মোৰ নামটো প্ৰথম নপঢ়ে। যেতিয়া আমি ফেচবুক, ইউটিউবত কমেণ্ট কৰোঁ নহয় বা মন্তব্য দিওঁ, তেতিয়া মানুহে কোনে কমেণ্ট কৰিছে, কোনে মন্তব্য দিছে, সেই নামটো প্ৰথম নাচায়। প্ৰথম চাব মই কি ধৰণৰ কমেণ্ট কৰিছোঁ, কি ধৰণৰ মন্তব্য দিছোঁ, সেই মন্তব্যটো পঢ়ি ল'ব। পঢ়ি লোৱাৰ পিছত চাব মোৰ নামটো কি, হয়নে? আৰু সেই নাম, মোৰ যোনটো শব্দ বাক্যৰে মন্তব্য দিছোঁ নহয়, সেই মন্তব্যটোৰ পৰাই মানুহজনে জানিব মোৰ পৰিচয় কেনেকুৱা, মোৰ ব্যক্তিত্ব কেনেকুৱা, হয়নে? বন্ধুসকল, ফেচবুক, ইউটিউবত কোনোবাই বেয়াকৈ কিবা এটা পোষ্ট দিব পাৰে, কোনোবাই নজনাকৈ বা ভুলতে কিবা পোষ্ট এটা দিব পাৰে। কিন্তু নিৰ্ভৰ কৰিব মই সেই ব্যক্তিজনক কেনেকুৱা ধৰণৰ মন্তব্যৰে জনাব বিচাৰিছোঁ যে আপোনাৰ এইটো ভুল হৈছে, হয়নে? তাত মই কেনেকুৱা ধৰণৰ শব্দ বাক্য ব্যৱহাৰ কৰিছোঁ মন্তব্যটো লিখোঁতে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব যে সেই মন্তব্যটোৰ পৰা মোৰ পৰিচয় কেনেকুৱা ওলাব, মোৰ ব্যক্তিত্ব কেনেকুৱা ওলাব। তাতে নিৰ্ভৰ কৰে মোৰ আচৰণ, মোৰ ব্যৱহাৰ, হয়নে? তাৰ লগতে বন্ধুসকল, আমি কেনেকুৱা ধৰণৰ শব্দ বাক্যৰে মানুহৰ লগত কথা পাতিছোঁ, কেনেকুৱা ব্যৱহাৰ কৰিছোঁ, কেনেকুৱা আচৰণ কৰিছোঁ, সেইটোততো মোৰ নিজৰ পৰিচয় ওলাব। লগতে মোৰ লগত বহু কেইজন লোকো সাঙুৰ খাই থাকে। যেনেকৈ বন্ধুসকল, যেতিয়া মই কাৰোবাৰ লগত এটা ভাল ব্যৱহাৰ কৰিম, হয়নে, ভাল শব্দ বাক্যৰে কথা পাতিম বা ভাল কিবা এটা কমেণ্ট লিখিম, ভাল মন্তব্য লিখিম, সেই তেতিয়া কোনো ব্যক্তি যেতিয়া চাব মন্তব্যটো বা কোনো ব্যক্তিয়ে মোক লক্ষ্য কৰিব, সেই তেতিয়া এটা বস্তু চাব যে এই ল'ৰাজন কাৰ ল'ৰা, হয়নে? এই ল'ৰাজন কাৰ ল'ৰা, ইয়াৰ মানে মাক দেউতাক কোন, হয়নে? তো মোৰ আচৰণ, মোৰ ব্যৱহাৰত পৰিচয় বিচাৰিব মোৰ মা দেউতা কেনেকুৱা, হয়নে? আৰু মোৰ মা দেউতাক জানিবলৈ চেষ্টা কৰিব যে ইমান ধুনীয়া কমেণ্ট কৰিছে, ইমান ধুনীয়া কথা কৈছে, ইয়াৰ মাক দেউতাক কোনে, কাৰ ল'ৰা হয়, হয়নে? তো মোৰ মা দেউতাৰ নামটো সাঙুৰ খাই যাব কেতিয়া, যেতিয়া মোৰ আচৰণ দেখা পাব, মোৰ ব্যৱহাৰ দেখা পাব। লগতে সাঙুৰ খাব মোৰ গুৰু কেনেকুৱা, মই কাৰ ওচৰত শিক্ষা লৈছিলোঁ, ইমান ভাল যে শিক্ষা পাইছোঁ, ইমান যে ভাল ব্যৱহাৰ কৰিছোঁ, ইমান ভাল আচৰণ কৰিছোঁ, ইমান ভাল কথা কৈছোঁ, ইয়াৰ গুৰুজন কেনেকুৱা হ'ব লাগিব, বা ইয়াৰ সংগত যিসকল লগত থাকে তেওঁলোকৰ মানে ব্যৱহাৰ কেনেকুৱা, তেওঁলোকৰ আচৰণ কেনেকুৱা। লগত সাঙুৰ খাব মোৰ সংগত, আৰু লগত সাঙুৰ খাব
মই কোনখন সমাজত বাস কৰোঁ, কেনেকুৱা পৰিৱেশত থাকোঁ, এই সকলোখিনি সাঙুৰ খাব কেতিয়া, যেতিয়া মোৰ মানুহে আচৰণ পাব, মোৰ যেতিয়া ব্যৱহাৰ দেখিব, হয়নে? তেতিয়া মোৰ গোটেই বংশটোক, মোৰ লগত জড়িত সকলোকে জানিবলৈ চেষ্টা কৰিম। কেতিয়া, যেতিয়া মোৰ আচৰণ, মোৰ ব্যৱহাৰ পাব। আৰু মোৰ সেই আচৰণ, মোৰ সেই ব্যৱহাৰ যদি বেয়া হয়, তেতিয়াও কিন্তু মানুহে মোৰ লগতে মোৰ মা দেউতা, মোৰ সংগ, মোৰ গুৰু, মোৰ যোনখন সমাজ পৰিৱেশ, সেই সকলোকে জানিবলৈ চেষ্টা কৰিম। কাৰণ যেতিয়া মই কাকবা বেয়া শব্দ বাক্যৰে ব্যৱহাৰ কৰিছোঁ, আচৰণ কৰিছোঁ, কথা পাতিছোঁ, কাৰোবাৰ লগত কথা পাতোঁ, যদি মোৰ অশ্লীল ভাষা ওলাইছে, বেয়া ভাষাৰে মই মানুহ এজনৰ লগত কথা পাতি আছোঁ, হয়নে? বা মই ফেচবুক, ইউটিউবত বেয়াকৈ এটা গালি পাৰি, অশ্লীল ভাষাৰে গালি পাৰি, বেয়া কথা এটা কৈ পালে যেতিয়া কমেণ্ট এটা লিখিম, মন্তব্য এটা লিখিম, সেই তেতিয়াও কোনোবা এজন ভাল ব্যক্তিয়ে যেতিয়া চাব নহয় কমেণ্টটো বা মন্তব্যটো, বা কাৰোবাৰ লগত কথা পাতি থকা দেখিব, তেতিয়া এটা বস্তু লক্ষ্য কৰিব যে এই ল'ৰাজনে ইমান বেয়াকৈ কৈছে, ইমান বেয়া ব্যৱহাৰ, ইমান বেয়া আচৰণ, এই ল'ৰাজন কাৰ ল'ৰা? তেতিয়াও জানিব মাক দেউতাকৰ কথা, তেতিয়াও জানিবলৈ চেষ্টা কৰিব, হয়নে? তেতিয়াও জানিবলৈ চেষ্টা কৰিব ই কাৰ পৰা শিক্ষা লৈছিলে, এনেকুৱা শিক্ষা কাৰ পৰা পালেহি, তাৰ গুৰু কোন, হয়নে? তাৰ সংগবিলাক হয়তো বেয়া হ'ব, সেইকাৰণে তাৰ মানে কথা বতৰা, ব্যৱহাৰো, আচৰণো বেয়া। মোৰ সংগ কেনেকুৱা সেইটো তাত সাঙুৰ খাব। ই চাগে এনেকুৱা এখন সমাজত বাস কৰে য'ত ব্যৱহাৰ বোলা বস্তুটোৱেই নাজানে, হয়নে? কথা, শব্দ বাক্য কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, ক'ত ব্যৱহাৰ কৰিব লাগে, সেইটোৱে নাজানে, হয়নে? সেই সমাজখন, সেই পৰিৱেশটোও জড়িত হৈ যাব। গতিকে বন্ধুসকল, মোৰ যেতিয়া আচৰণ ভাল বা বেয়াই হওক, সেই ভাল বেয়া আচৰণ ব্যৱহাৰত শব্দ বাক্য মোৰ ভাল হওক বেয়াই হওক, সেই শব্দ বাক্যৰ দ্বাৰা যি মোৰ পৰিচয় ওলাব, মোৰ যি ব্যক্তিত্ব ওলাব, মোৰ লগতে মোৰ মা দেউতা, মোৰ গুৰু, মোৰ সংগ, মোৰ সমাজখন, মোৰ পৰিৱেশটো, সেই সকলোখিনিৰে পৰিচয় ওলাই পৰিব। গতিকে মই মোৰ ব্যৱহাৰ, মোৰ আচৰণৰ দ্বাৰা মই নিজৰ পৰিচয় উলিয়াই দিয়া নাই, মই নিজৰ পৰিচয় উদঙাই দিয়া নাই। মোৰ মা দেউতা, মোৰ সংগ, মোৰ গুৰু, মোৰ সমাজখনৰ মানে যোনটো চৰিত্ৰ, যোনটো ব্যক্তিত্ব, যোনটো পৰিচয়, সেইটো উদঙাই দিছোঁ। মোৰ লাগিলে মা দেউতা ভালেই হওক, মোৰ সংগ ভালেই হওক, মোৰ মানে সমাজখন ভালেই হওক, কিন্তু যেতিয়াই মোৰ ব্যৱহাৰ বেয়া হৈ যাব, মোৰ আচৰণ বেয়া হৈ যাব, মোৰ শব্দ বাক্য বেয়া হ'ব, তেতিয়া সেই সকলোখিনি বেয়া হৈ যাব, হয়নে? সেইটো কাৰণে বন্ধুসকল, সদায় মানুহৰ লগত যেতিয়া কথা পতা হয়, নিজৰ শব্দ বাক্যক সংযত ৰাখি সুন্দৰকৈ ধুনীয়া কথা বতৰা পাতিব লাগে। কাৰোবাক কমেণ্ট এটা দিছোঁ, মন্তব্য এটা দিছোঁ, যাতে সেই মানুহজনে দুখ নাপায়, আঘাত নাপায়, হয়নে? সেই মানুহজনে বুজিবলৈ চেষ্টা কৰে যে মই কি মন্তব্য দিছোঁ। কোনোবা এজন ব্যক্তিয়ে যেতিয়া ভুল পোষ্ট এটাই দিলে, কিবা বেয়া পোষ্ট এটাই দিলে, যদি মই তেওঁক এটা ভাল ধৰণে যে আপোনাৰ যি পোষ্ট লিখিছে, সেই পোষ্টটোত যি দেখা পাইছোঁ, সেইটোত আপোনাৰ নিজৰ বস্তুত, নিজৰ মানে ব্যক্তিত্বটো বেয়া কৰিব। আপুনি ভালকৈ একবাৰ পোষ্টটো পঢ়ি পালে নিজেই সিদ্ধান্ত লওক যে এই পোষ্টটো ভাল নে বেয়া, হয়নে? এটা সুন্দৰকৈ যেতিয়া আমি মন্তব্য লিখিম নহয়, সেই মন্তব্যটোত কিন্তু সেই বেয়া যোনে বেয়া পোষ্ট এটা দিছে নহয়, তাত যদি মই এটা গঠনমূলক সুন্দৰকৈ মন্তব্য দিওঁ, সুন্দৰকৈ এটা কমেণ্ট লিখোঁ, তেতিয়া সেই কমেণ্টটোত, সেই মন্তব্যটোত মানুহৰ লক্ষ্য যাব। আৰু যেতিয়াই মানুহৰ লক্ষ্য যাব, সেই তাত মোৰ পৰিচয় ওলাই পৰিব, মোৰ ব্যক্তিত্ব ওলাই পৰিব, মোৰ দেউতাৰ পৰিচয় ওলাই পৰিব,
মোৰ গুৰুৰ পৰিচয় ওলাই পৰিব, মোৰ সংগ কেনেকুৱা সেইটো পৰিচয় ওলাই পৰিব, মই কোনখন সমাজত বাস কৰোঁ সেইটো পৰিচয় ওলাই পৰিব, মই কেনেকুৱা পৰিৱেশত ডাঙৰ দীঘল হ'লোঁ সেই বস্তুটো ওলাই যাব। গতিকে আমি কাৰোবাৰ লগত কথা পাতিলে, কাৰোবাৰ লগত মানে ব্যৱহাৰ কৰিলে কেনেকুৱা ব্যৱহাৰ কৰিছোঁ, কাৰোবাক আমি কেনেকুৱা আচৰণ কৰিছোঁ, কেনেকুৱা আমি মন্তব্য লিখিছোঁ, কেনেকুৱা আমি কমেণ্ট লিখিছোঁ, এই সকলোখিনিতে মোৰ পৰিচয় ওলাবই, মোৰ ব্যক্তিত্ব কি সেইটো ওলাব। মোৰ মা দেউতা, মোৰ গুৰু, মোৰ সংগ, মোৰ সমাজ, মোৰ পৰিৱেশ, সেই সকলোৰে পৰিচয় ওলাব। গতিকে সেইটো কাৰণে আমি সদায় সংযত ৰাখি মানুহক ব্যৱহাৰ কৰিব লাগে। আৰু লগতে আমি সদায় নিজকে হিন্দু বুলি কওঁ, হিন্দু হয়নে? আমি হিন্দু সভ্যতাৰ মানুহ, আমি সনাতনী ধৰ্মৰ মানুহ। গতিকে এজন সনাতনী সংস্কাৰ কি হ'ব লাগে? সনাতনী ধৰ্মৰ 30টা সংস্কাৰ আছে। সেই সংস্কাৰৰ ভিতৰত আমাৰ আচৰণ, আমাৰ ব্যৱহাৰো সন্নিবিষ্ট হৈ আছে। আমাৰ আচৰণ কেনেকুৱা হ'ব লাগে, আমাৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগে, সেই আমাৰ সনাতনী যিটো সংস্কাৰ, সেই সংস্কাৰ 30টা সংস্কাৰ আছে, সেই সংস্কাৰৰ ভিতৰত আমাৰ আচৰণ, আমাৰ ব্যৱহাৰো সোমাই আছে। আমি মানুহক কেনেকুৱা ধৰণে ব্যৱহাৰ কৰোঁ, আমি কেনেকুৱা আচৰণ কৰোঁ, হয়নে? আমি মানুহক প্ৰেম কৰোঁ নে আমি খং ৰাগ কৰোঁ, বেয়া শব্দ বাক্যবান কৰোঁ, সেইটোতে নিৰ্ভৰ কৰে আমি সনাতনী হয়নে নাই, হয়নে? বন্ধুসকল, শ্ৰদ্ধা, ভক্তি, প্ৰেম, হয়নে, দয়া, ক্ষমা, সহনশীল, ধৈৰ্য, সহযোগিতা, সমভাৱ, হয়নে, সেৱা শুশ্ৰূষা, মানুহ ডাঙৰ মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, মা দেউতাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কোনোবা বেলেগ ব্যক্তিক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, সেই যিমানখিনি সংস্কাৰ আছে, সনাতনী ধৰ্মত যিমানখিনি সংস্কাৰ আছে নহয়, সেই সংস্কাৰ কাৰো নাই। কিন্তু সেই সংস্কাৰ আমি যদি বেয়া কৰি পেলাওঁ, তেতিয়া আমাৰ পৰিচয়ৰ লগত সেই আমাৰ সনাতনী ধৰ্মৰো বদনাম হ'ব। আমি আমাৰ সনাতনী ধৰ্মকো কলংকিত কৰা হ'ব। গতিকে বন্ধুসকল, আমাৰ ব্যৱহাৰত, আমাৰ আচৰণত, আমাৰ শব্দ বাক্যৰ বাবে অকল আমাৰ নামটো নোলায়, হয়নে? সেই সকলোখিনি বদনামী হৈ যায় যিসকল আমাৰ লগত জড়িত হৈ আছে। মা দেউতা আমাৰ লগত জড়িত, হয়নে? কোন গুৰুৰ পৰা শিক্ষা ল'লোঁ, গুৰুজন আমাৰ লগত জড়িত, হয়নে? আমি যাৰ লগত কথা পাতোঁ সদায়, লগৰ যিখিনি বন্ধু সংগত, সেই সংগখিনি বদনাম হৈ যায়, হয়নে? লগতে আমি যোনখন সমাজত বাস কৰোঁ সেই সমাজখন বেয়া হৈ যায়, যোনটো পৰিৱেশত থাকোঁ সেই পৰিৱেশটো বেয়া হৈ যায়, কোন ধৰ্মাৱলম্বী লোক হয় আমি, সেই ধৰ্মৰো বদনাম হৈ যায়। তো চিন্তা কৰকচোন, আমাৰ ব্যৱহাৰত, আমাৰ আচৰণত কিমানৰ আমি বদনাম কৰি পেলাওঁ, হয়নে? সেইটো কাৰণে আমি সদায় নিজক সংযত ৰাখি ভাবি চিন্তি কথা পাতিব লাগে, ভাবি চিন্তি শব্দ বাক্য ব্যৱহাৰ কৰিব লাগে, হয়নে? সকলোৱে ভাবে কি জানেনে, কোনোবাই এটা বেয়াকৈ পোষ্ট দিছে, সেই বেয়া পোষ্টটোৰ তলত মই যদি তাক গালি গালাজ পাৰি দিওঁ নহয়, মানুহে মোক ভাল পাব। বন্ধুসকল, সেই যোনটো বেয়া পোষ্টটো নহয়, সেই বেয়া পোষ্টটো লুকাই যাব, কিন্তু আমি যোনটো শব্দ বাক্য দি পেলাই সেই মানুহজনক বেয়াকৈ গালি পাৰিছোঁ নহয়, সেই আমাৰ মন্তব্যটো, সেই কমেণ্টটো মানুহৰ চকুত আগত পৰে, মনত ৰাখি থ'ব। সেইকাৰণে কেতিয়াবা বন্ধুসকল, যেতিয়া মোকো বহুতে কমেণ্ট কৰে, মোৰ পষ্টবিলাকত কমেণ্ট কৰে কিছুমানে, বহু সংখ্যকে নকৰে, কম সংখ্যক দুই এজনে মোৰ পোষ্টৰ তলত কমেণ্ট কৰে, বেয়া অসভ্যালি কৰে, সেই তেতিয়া মোৰ তেওঁলোকৰ ওপৰত খং নুঠে, মোৰ কেতিয়াও খং নুঠে, কাৰণ মই জানো যে তেওঁলোকৰ সেই শব্দ বাক্যৰ পৰা তেওঁলোকে নিজৰ পৰিচয় উদঙাই দিছে, নিজৰ ব্যক্তিত্ব উদঙাই দিছে। মোক তেওঁলোকে আঘাত কৰা নাই, তেওঁলোকে নিজক আঘাত কৰিছে, নিজৰ মা দেউতাক আঘাত কৰিছে, নিজৰ গুৰুক আঘাত কৰিছে, নিজৰ সংগ বন্ধু সংগক আঘাত কৰিছে, নিজৰ
মানে সমাজখনক আঘাত কৰিছে, নিজৰ পৰিৱেশক আঘাত কৰিছে, লগতে নিজৰ ধৰ্মক আঘাত কৰিছে। সেইটো কাৰণে মোৰ খং নুঠে, সেইটো কাৰণে মই তেওঁৰ ওপৰত হাঁহি উঠে, হয়নে, যে তেওঁ সেই বস্তুটোক নাজানে আৰু নাজানাৰ কাৰণে তেওঁ নিজৰ পৰিচয় উদঙাই আছে, হয়নে। তো বন্ধুসকল, এজন ব্যক্তিৰ আচৰণতে পোৱা যায় সেই ব্যক্তিজনৰ পৰিচয়, সেই ব্যক্তিজনৰ ব্যক্তিত্ব। তো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, হয়নে। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো এদিন নহয় এদিন মোৰ আচৰণ, মোৰ ব্যৱহাৰ, মোৰ পোষ্টবিলাকত মোক জানিবলৈ চেষ্টা কৰিব আৰু মোক বুজি পাব আৰু মোৰ ভিডিঅ' চাব, ভিডিঅ'ত লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।